কাপোৰ ধুই গোটেই দিনটো খেলিম বুলি ভাবিছা নেকি? ভাত পানী কেতিয়া বনাবি? নে দুপৰীয়া ভাত ৰাতি খুৱাম বুলি ভাবিছা? মা, এই কাপোৰ দুখন মেলি দি হ'লে মোৰ কাম হ'ল। মই ভাত বনামগৈ। 10-11টা বজালৈ বাহি কাম নহয়। খুব আজাদি পাইছা নহয়। সোনকালে উঠি সোনকালে কাম বনবোৰ কৰিব নোৱাৰো? মা, মই দেখোন 5টা বজাতে উঠিছোঁ। উঠিয়ে ঘৰ সাৰিছোঁ, চোতাল সাৰিছোঁ, বাচন বৰ্তন ধুইছোঁ, আকৌ গোহালি চাফা কৰিছোঁ। মাইনা খিচিৰি অকণ বনাই খুৱাই স্কুলত থৈ আহিছোঁগৈ। তাইক থৈ আহি কাপোৰখিনি ধুই লৈছোঁ। কাপোৰখিনি ধোৱাৰ পিছতে কামৰ আজৰি মৰিব। মই তেতিয়া পাকঘৰৰ কামত লাগিব পাৰিম। ভাত বনোৱাৰ আগতে মই আপোনাক কিবা এটা বনাই খুৱাই ল'ম ৰ'ব। আপুনি চিন্তা নকৰিব। কি ক'লি তই? এইখন মোৰ ঘৰ, মই চিন্তা কৰিব নালাগে। মই চিন্তা নকৰিলে কি তই চিন্তা কৰিবি নেকি? তাৰমানে এইসোপা চব তোৰেই গিলিব মন ন? মা, মইনো কি বেয়া কথাটো ক'লোঁ আপোনাক? আপুনি জীয়াই থকালৈকে এইবোৰতো চব আপোনাৰে, মোৰ বুলিনো কেতিয়া ক'লোঁ? অ', মই জীয়াই থকালৈ মানে? তই এইবোৰ কি কৈছ হা? তাৰমানে তই মোৰ মৃত্যুৰ কামনা কৰি আছ ন? মই সোনকালে মৰিলেহে তই এইখন ঘৰত ৰাণী হৈ থাকিব পাৰিবি নহয় জানো? মই এতিয়াই মোৰ ল'ৰাক ফোন কৰি কৈ আছোঁ ৰ। তই মোক মৰাৰ কামনা কৰিছ হা? তোক মোৰ ল'ৰাই দিব ৰ। মা, আপুনি কিয় ভুল বুজিছে? মই আপোনাৰ মৃত্যু কেতিয়াও কামনা কৰা নাই। মই আপোনাৰ ভৰি ধৰিছোঁ। আপুনি আপোনাৰ ল'ৰাক এইবোৰ কথা নক'ব। নহ'লে আপোনাৰ দৰে তেওঁ মোক ভুল বুজিব। কিয় নক'ম? কমেই। তই মনে মনে মোৰ প্ৰতি কিমান বেয়া ভাৱ লৈ আছ চা। মা, আপুনি ভুল বুজিছে। মই আপোনাৰ প্ৰতি অকণো বেয়া ভাৱ লোৱা নাই মা। মা, মুনু, সোনকালে গুচি আহিলা দেখোন। কিয় গুচি আহিলা? মা, টিচাৰসকলৰ কিবা মিটিং আছে হেনো। সেইকাৰণে আমাক সোনকালে স্কুল ছুটি দিলে। হয় নেকি? যোৱা, বেগটো থোৱাগৈ। মা, আজি স্কুল ছুটি দিওঁতে চবেই আইচক্ৰীম খাইছে। মোৰো আইচক্ৰীম এটা খাবলৈ মন গৈছে মা। মা, মোকো 5 টকা এটা দিয়া না। বৰকে আইচক্ৰীম এটা খাবলৈ মন গৈছে। মুনু, আজি খাব নালাগে দিয়া। মোৰ হাতত পইচা নাই নহয়। আজি যদি দেউতাই ফোন কৰে পইচা দিবলৈ দিম। দেউতাই পইচা দি পঠিয়ালেই খাবা দেই। পইচা খুজি পঠিয়াব? দিনক দিনে ইহঁতৰ মাক জীয়েকৰ খৰচবোৰ বাঢ়িহে আহিছে। আজি আইচক্ৰীম খাওঁ, কাইলৈ চকলেট খাওঁ, পৰহিলৈ বুলি অমুকটো খাওঁ, তমুকটো খাওঁ। এনেকৈ খাই খাই দুইজনী এদিন লগ লাগি মোৰ ল'ৰাটো মোৰটোকে খাই পেলাবি যেন পাইছোঁ। ল'ৰা এটাতো জন্ম দিব নোৱাৰিলে, ছোৱালী জন্ম দিছে। তাকো আকৌ খৰচ নাচাওঁতে সিহঁতৰ কিমান। আইচক্ৰীমহে খায়। খুৱাই আছোঁ ৰ তহঁতক আইচক্ৰীম। মুনু, তোমাৰ আইচক্ৰীম খাবলৈ মন গৈ আছে? অঁ মা, মই তোমাক 5 টকা এটা দিম। তুমি মনে মনে আইচক্ৰীমটো বাটতে খাই থৈ আহিবা দেই। আইতাক নেদেখাবা। হ'ব মা? তুমি বেগটো ৰুমত থৈ যোৱা, মই গৈ আছোঁ। ছোৱালীজনীয়ে বিচৰা বস্তু এটাও মই খুৱাব নোৱাৰোঁ ভালদৰে। বেলেগৰ আইতাকহঁতৰ নাতিনীহঁতৰ প্ৰতি কিমান মৰম। আমাৰ আকৌ চকলেট এটা খুজিলেও কিমান গালি শুনিব লাগে। আচলতে তাইৰ কপালখনেই পুৰা। মা, আহিছানে? গৈছোঁ। মা, মোক তুমি খুৱাই দিব লাগিব। মই তেতিয়াহে খাম। ইমান ডাঙৰ ছোৱালীজনীক কিহৰ খুৱাই দিব লাগে? নিজে খাব নোৱাৰ? জীয়েকজনীয়ে যি কয় তাকেই শুনি শুনি তাই জীয়েকক মূৰত তুলি লৈছে। মোৰ মায়ে মোক মূৰত তুলি ল'লে, তাতে তোমাৰ কি হ'লনো? ঐ, তই মুখে মুখে কথা কৈছ যে? ক'ত শিকিছ এইবোৰ? মাক চাইহে জীয়েক। মাকে যি শিকায় ছোৱালীয়েতো তাকেই শিকিব। মুনু, আইতা ডাঙৰ মানুহ। ডাঙৰ মানুহৰ লগত মুখে মুখে তৰ্ক কৰিবলৈ নাপায় নহয়। তোমাক ভগৱানে দুখ দিব। আজিৰ পৰা আৰু তৰ্ক নকৰিবা দেই। খোৱা, তুমি নিজেই খোৱাচোন ভাতকেইটা। নহ'ব, মই নিজে নাখাওঁ। ঐ ছোৱালী, খা যদি খা, নহ'লে উঠি যা। বুঢ়ী, তয়ে উঠি যা। কি? তই মোক বুঢ়ী বুলি ক'লি? তোৰ ইমান সাহস হ'ল হা? মোৰ মুখে মুখে তই তৰ্ক কৰিছ? মা, তাই সৰু ছোৱালী। আপুনি তাইৰ লগতনো কিয় লাগি আছে? দেউতাই ফোন কৰিলে তোমাৰ কথা মই কৈ দিম। কবি, যিমান পাৰ সিমান কবি তোৰ দেউতাৰক। তাই দেউতাকক মই ভয়হে কৰি আছোঁ। বুঢ়ী, নাখাওঁ মই ভাত, তয়ে খা। ঐ, তই কি খাইছ হা? তই নাখাৱ কিয়? নাখাওঁ মা, মোৰো পেট ভৰি গ'ল। নাখাওঁ যদি ভালকৈ ঢাকি থৈ দিবি। সেইখিনি ৰাতি খাবি। ৰাতি তহঁতৰ কাৰণে ভাত বনাব নালাগে। সেইখিনিয়ে তহঁতলৈ হ'বই। মোৰ কাৰণে কেইটামান বনালেই হ'ব। আৰু বোৱাৰী মানুহে ইমান বেছি খোৱাটোও বেয়া। খাই খাই শকত হৈ গ'লে কাম বন কৰাত বৰ অসুবিধা হ'ব। পৰাপক্ষত কমকৈ খাবি। হেল্ল', অঁ বাবা, তই ভাত খালিনে? অঁ মা, খালোঁ। তোমালোকে খালানে নাই? পিংকি কি কৰি আছে? আৰু মুনু? সিহঁত দুজনীয়ে ভাত পানী খাই শুবলৈ গ'ল। টোপনি যোৱা নাই যদি পিংকিক মোবাইলটো এবাৰ দিয়াচোন, কথা এটা পাতোঁ। তাই টোপনি গ'ল। অঁ হয় নেকি? হ'ব দিয়া নহ'লে। তোমাৰ ভাল খবৰ খাতি? মোৰ ভালেই দে। বাবা, শুনচোন, এই মাহত পইচা কেইটামান সৰহকৈ পঠিয়াবি। খগেনহঁতৰ মাটি অলপ বিক্ৰী কৰিব। মাটিখিনি কিনিব লাগিব। মা, ইমান মাটি বাৰীনো কিয় লাগে? যিখিনি আছে হ'ব আৰু। অঁ বাবা, তই আকৌ এইবোৰ কি কথা কৈছ? মই এই মাটি বাৰীবোৰ মোৰ কাৰণে কিনিব খুজিছোঁ জানো? তোৰ কাৰণেহে কিনিব খুজিছোঁ, তোৰ ভৱিষ্যতটো চিন্তা কৰি। হ'ব দিয়া মা, এই মাহৰ পইচা পালেই বাৰু মই দি দিম। মা, ৰাতিপুৱা পিংকিক এবাৰ ফোন কৰিবলৈ ক'বাচোন, মোবাইলটো দিবা। হ'ব দে, ৰাতিপুৱা দিম বাৰু। এতিয়া সাৰ পাই থকা হ'লে এতিয়াই দিলোঁ হয়। তাই টোপনিয়ে গ'ল চাগে। তাই টোপনিটো বৰ বেছি। শুনচোন বাবা, আৰু এটা কথা কওঁ। কোৱা মা। বোৱাৰীয়ে যদি তোক মোবাইল চোবাইল বিচাৰে, তই কিন্তু তাইক মোবাইল চোবাইল নিদিবি দেই। আজিকালি জানই নহয়, বোৱাৰী সোপা যে কি হৈছে নাজানো আৰু। গিৰিয়েকহঁতৰ পৰা মনে মনে চুৰ কৰি বেলেগ পুৰুষৰ লগত ফোনত কথা পাতি পাতি ধেৰ বোৱাৰী পলাই গৈছে। তাতে আকৌ তই বাহিৰত থাক। একদম মোবাইল চোবাইল নিদিবি দেই। আৰু এটা কথা, তাই পইচা পাতি বিচাৰিলে তই আকৌ তাইৰ একাউণ্টত মনে মনে পইচা সোমোৱাই নিদিবি মই গম নোপোৱাকৈ। হাতত পইচা পাতি থাকিলে ক'ত বা কি কৰি ফুৰে কি জানিবি। হ'ব দিয়া মা, নিদিওঁ বাৰু। যি দিওঁ চব তোমাৰ হাততে দিম। শুনচোন, আৰু এটা কথা, আচলতে
আচলতে তোক কথাটো ক'বলৈ বেয়া লাগিছে, তথাপিও নক'লে নহ'ব যে। ৰাজুৱে বনিয়াৰৰ গাত আকৌ হাত তুলিছে। তাইক হেনো টকা 20,000 লাগে। টকা যদি নিদিওঁ আকৌ মাৰিব হেনো। সদায় সদায় এইবোৰ কিমান শুনিম আৰু মা? তাইক যি দিব লাগে একেবাৰে চব দি লেঠা মাৰি দিয়া। চবটো দিছোৱে দেচোন, তথাপিও মাজে মাজে সি কিয় তেনেকুৱা কৰি থাকে জানো? বাবা, তই এইবাৰ পইচা দি পঠিয়ালে মই তাইক টকা 20,000 দিম দেই। হ'ব দিয়া মা, দি দিবা। দে তই খাই বৈ শুই থাক, ময়ো শুওঁগৈ। সিহঁতে ভৰ টোপনিত পৰিল, মই শুবই পৰা নাই। হ'ব দিয়া মা, যোৱা শুই থাকাগৈ। মাক সদায় মাকেই আৰু শাহু সদায় শাহুৱেই। তেওঁ কেনেকৈ ভাবিলে মই যে ভৰ টোপনিত পৰিছোঁ? মোক বিয়া পাতি 6 মাহৰ পিছতেই মানুহজন বাহিৰলৈ গ'ল, আজিলৈকে ঘৰলৈ ঘূৰি অহা নাই। ছোৱালীজনীয়ে 4 বছৰ হ'লহি। সদায় সদায় ৰাতি মই কিমান টেনশ্যনত থাকোঁ মইহে জানো। মোবাইল এটা দিবলৈ নিদিয়ে। আজিকালি কোন বোৱাৰীৰ হাতত মোবাইল নাথাকে। মই সদায় শাহুমাৰ পৰা মোবাইল লৈ লৈ ফোনত কথা পাতিব লাগে। তাকো তেওঁ মন গ'লে দিয়ে, মন গ'লে নিদিয়ে। ইমানবোৰ সহ্য কৰিছোঁ, তথাপিও আকৌ অকণমান খেলিমেলি হ'লে কিমান কথা শুনাই মোক। তেওঁ ফোন কৰিব বুলি ৰাতি এপৰলৈকে নুশুওঁ। মোবাইলটো দিবগৈ বুলি ৰৈ থাকোঁ, এদিনো নিদিয়ে। কাইলৈ মোবাইলটো খুজি লৈ ফোন কৰিব লাগিব, তেওঁক মাতিয়ে পঠিয়াব লাগিব। অ' মা, মোৰ লগৰ ল'ৰা ছোৱালীবিলাকক মাক দেউতাকহঁতে গাড়ীত থ'বলৈ আহে। মই সদায় সদায় খোজকাঢ়ি আহিব লাগে। তোমাৰ যদি দেউতা ঘৰত থাকিলে তোমাকো দেউতাই গাড়ীয়ে থ'বলৈ গ'ল হয়। অ' মা, মই খোজকাঢ়ি নাযাওঁ, মই গাড়ীত যাম। এইফালে টুমটুম সোপা আহি থাকে নহয়, টুমটুমতে উঠি যাম। মুনু, তোমাৰ স্কুল আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। টুমটুমত উঠি গ'লে তোমাক লগৰ ল'ৰা ছোৱালীবিলাকে হাঁহিবহে। নেহাঁহে মা, মই যে খোজকাঢ়ি যাওঁ সেইকাৰণেহে সিহঁতে হাঁহে। হাঁহক দিয়া, তোমাৰ দেউতা আহিব নহয়। দেউতা আহিলে দেউতাই গাড়ী এখন কিনিব যেতিয়া তোমাক সদায় গাড়ীৰে থ'বলৈ যাব দেই। এতিয়া আমি খোজকাঢ়িয়ে যাওঁ ব'লা, পালোহিয়ে, অকণমানহে আছে। নহ'ব মা, মই টুমটুমতহে যাম। মুনু, টুমটুমত উঠিবলৈ মোৰ পইচা নাই। দেউতাই যেতিয়া পইচা দি পঠিয়াব তেতিয়া আমি টুমটুমত উঠিম দেই। মোৰ সদায় খোজকাঢ়ি আহি ভৰিখন বিষাই যায়গৈ। মই ডাঙৰ হৈ ভালদৰে পঢ়া শুনা কৰি চাকৰি কৰিব লাগিব। চাকৰি কৰি নিজেই গাড়ী এখন কিনিম। অঁ, এইজনীহে আমাৰ ভাল ছোৱালী। আৰু তাৰপিছত মই তোমাৰ কাৰণে এটা ধুনীয়া ৰাজকুমাৰ চাই আমাৰ ৰাজকুমাৰীক বিয়া দিম। নাই মা, মই বিয়া নহওঁ। কিয়? চব ছোৱালীয়ে ডাঙৰ হৈ চাকৰি কৰাৰ পিছত বিয়া হয়, তুমিও চাকৰি কৰাৰ পিছত বিয়া হ'ব লাগিব আকৌ। নহ'ব, তুমি মোক বিয়া দিব নোৱাৰা। মই তোমালোকৰ লগতে থাকিম। তোমাক আইতাই যেনেকৈ গালি পাৰি থাকে মাৰে, মোকো মোৰ শাহুৱে গালি পাৰিব মাৰিব। সেইকাৰণে মই বিয়া নহওঁ, মই তোমালোকৰ লগতে থাকিম। চব মানুহ জানো একেই? মোৰ ইমান ধুনীয়া ৰাজকুমাৰীজনীক কোনে মাৰে? মোৰ ইমান সুন্দৰ পৰীজনীক কোনেও নেমাৰে। মা, আমাৰ আইতা বহুত বেয়া। মুনু, আইতা বেয়া নহয়, আচলতে আইতাৰ খংটোহে বেছি। অ' মা, দেউতা কেতিয়া আহিব নো? মোৰ লগৰ ল'ৰা ছোৱালীবোৰে চবেই সোধে মোৰ দেউতা কেতিয়া আহিব বুলি। পিংকি, কি খবৰ? তুমি? পিংকি, এনেকৈ তুমি মোক এৰি থৈ আহি এতিয়া কি সুখ পাইছা কোৱা? দুদিনমান ধৈৰ্য ধৰি থাকিলা হয় যদি আজি মই তোমাক ৰাণীৰ দৰে ৰাখিলোঁ হয়। তোমাক বিয়া পতাৰ 6 মাহৰ পিছতেই তোমাৰ মানুহজন বাহিৰলৈ গৈছে, আজিলৈকে অহা নাই। ছোৱালীজনীয়ে বয়স 4 বছৰ হ'লহি, দেউতাকৰ মুখ আজিলৈকে দেখা নাই। এতিয়া তুমি কি সুখত আছা? মই কেতিয়াও ভবা নাছিলোঁ তুমি মোক এৰি আন এজনৰ লগত ঘপককৈ বিয়া হৈ যাবা বুলি। কপালত থকাটো কোনে মুচিব পাৰিব? এইখিনি দুখ মোৰ কপালত আছিলেই। তুমি এতিয়া ইয়াৰ পৰা যোৱা, নহ'লে কোনোবা মানুহে যদি মোক তোমাৰ লগত কথা পাতি থকা দেখে এটা পৰা দুটা ক'ব। হ'ব দিয়া, মই আহিছোঁ। তোমাক মই বিপদত নেপেলাওঁ। মা, এই আংকুলজনে কি কথা কৈ গ'ল বাৰু? তুমি সৰু হৈ আছা, এতিয়া এইবোৰ কথা বুজি নাপাবা। বোলা, তোমাৰ স্কুল দেৰি হৈ যাব এতিয়া। বৰমা ঘৰত আছেনে? অঁ, আছোঁ। কিয় চিঞৰি আহিছে ইমানকে? ওচৰলৈ আহিব নোৱাৰে জানো? বৰমা, নবৌয়ে আজি বৰ ডাঙৰ কাম এটা কৰিছে। ডাঙৰ কাম? কি ডাঙৰ কাম কৰিছেনো তাই? বৌয়ে মুনুক স্কুলত থ'বলৈ যাওঁ বুলি কৈ বাটত সেই পুৰণা প্ৰেমিকৰ লগত কথা পাতি আছে। কি? তাই ইমান সাহস হ'ল? আহক আজি তাই তাৰমানে সদায় মুনুক স্কুলত থ'বলৈ সেইকাৰণে গৈ থাকে। বৰমা, বৌক আকৌ নক'ব কথাবোৰ মই কৈছোঁ বুলি। ঐ, তই যা এতিয়া। ঐ হাৰামজাদি, তই ক'লৈ গৈছিলি? মা, মই মুনুক স্কুলত থ'বলৈ গৈছিলোঁ। আপুনি কিয় মোক এনেই গালি পাৰিছে? স্কুলত থ'বলৈ গৈছিলি হা? মই নাজানো বুলি ভাবিছা? তই জীয়েৰক স্কুলত থ'বলৈ যোৱা ভাই সেই যে পুৰণা প্ৰেমিকৰ লগত বাটত কথা পাতি আছিলি, মই নাজানো বুলি ভাবিছা? অকল ময়ে নহয়, গোটেই গাঁওখনৰ মানুহে জানে এতিয়া। মিছা কথা মা, এইবোৰ একেবাৰে মিছা কথা। আপোনাক এইবোৰ কথা তাৰমানে মনো যে কৈ থৈ গ'লহি ন? তাৰ কথা দেখোন আপুনি জানেই মা। সিয়েচোন মোক বেয়া চকুৰে চায়। মানুহ নোহোৱা সুযোগ পালে সি মোক যি টি কথা ক'বলৈ ধৰে দেখোন। আপুনি তাৰ কথা বিশ্বাস নকৰিব মা। ঐ চুপ, তই মনে থাক। মনো যে মোক এখন সিখন কামত সহায় কৰি দিয়ে। মই মাতিলেহে সি আমাৰ ঘৰলৈ আহে। তই তাৰ কথা তেনেকৈ ক'বলৈ লাজ পোৱা নাই হা? কিয় ল'ৰাটোক এনেই মিছা উপযোগবোৰ দিব খুজিছ? তোৰ এজনী ছোৱালী আছে, স্বামী আছে, তথাপিও তই পৰপুৰুষৰ লগত? মা, কথাটো আপোনালোকে ভুল বুজিছে। মই তেওঁক ৰাস্তাত লগ পাইছিলোঁ হয়, কিন্তু তেওঁ মোক কথা পাতিবলৈ অহা নাছিল। মই মুনুক স্কুলত থ'বলৈ গৈ থাকোঁতে তেওঁ সেইফালে ৰাস্তাইদি আহি আছিল। লগ পাই পেলাই সুধিছে ভাল নে বেয়া। তাৰ বাহিৰে আৰু আমি বেলেগ একো কথাই পতা নাই মা। চাবি, তোৰ কাৰণে যদি মোৰ ল'ৰাৰ কিবা ক্ষতি হ'ব লাগে তেতিয়া তোক মই বিহু দেখাই দিম কিন্তু। অ' মা, কি খবৰ? মাজনী তই অকলে আহিলি? জোঁৱাই ক'ত? নাই অহা মা, মই অকলে আহিছোঁ। তেওঁৰ কথা মোক নুসুধিবা। বৌ, কি খবৰ? ভালনে? মুনু ক'ত? দেখা
টকা দি আছে নহ'লেতো সি গোটেই সোপা তাইৰ হাততে দিলে হয় তাইৰ হাতত দিয়াৰ পিছত আমি পালোঁ হয় জানো দাদাই ফোন কৰিছে ৰ হেল্ল' বাবা মা কি কৰি আছা ভনীয়েৰে আহিছে তাইৰ লগতে কথা পাতি আছোঁ মা তাই ভালনে ক'তনো তাই ভাল কালি জানো তোক মই কোৱা নাই সকলোবোৰ কথা এইবাৰ তাই লেঠাখিনি মাৰি দিব লাগিব দিয়া মা পিংকিক মোবাইলটো এবাৰ দিয়াচোন তাইৰ লগত পাতিবি ৰ তই আগে ভনীয়েৰৰ লগতে পাতচোন তাই তোৰ লগত কথা পাতিব বিচাৰিছে দিয়া মাজনী ল দাদাই বোলে কথা পাতে দাদা ভালনে তোৰ মোৰ ভালেই দে তোৰ ক'তনো আৰু মোৰ ভাল মায়ে তোক সকলোবোৰ কথা কৈছেই হ'বলা দেখোন সিদিনাখন টকা 20,000 কাৰণে বহুত মাৰিছে এতিয়া আকৌ আইফোন এটাৰ কাৰণে মাৰিছে সেইকাৰণে ঘৰ পালোহি দাদা তই আহোঁতে মোৰ কাৰণে আইফোন এটা লৈ আহিবিচোন হ'ব দে বাৰু মই চাম চেষ্টা কৰি বৈৰক দেচোন এবাৰ মোবাইলটো বৌ পাকঘৰত কিবা কৰি আছে তই অলপ পিছত ফোন কৰিবি দে পিছত মানে আজি কৰিবই নোৱাৰিম দে আকৌ কাইলৈহে কৰিব পাৰিম আজি ঢেৰ কাম আছে হ'ব দে নহ'লে কাইলৈ কৰিবি মাক দিছোঁ মাৰ লগত কথা পাত বাবা ক মা অহা সপ্তাহত মই ট্ৰেইনৰ টিকেট কাটিম ঘৰলৈ যাম হয় নেকি বাবা শুন আহোঁতে তই ঢেৰ কিবা কিবি বস্তু নানিবি দেই আৰু বোৱাৰীৰ কাৰণে গহনা পাতি মোবাইল চোবাইল এইবোৰ একো নানিবি কিয় মা মই ইমান দিনৰ মূৰত ঘৰলৈ যাম তাইলৈ যদি কিবা এটা নিনিও ভাল হ'ব জানো আজিকালি বোৱাৰীবোৰক দেখা নাই জানো কি ঘটনা ঘটি আছে গিৰিহঁতৰ পৰা বস্তুবোৰ আদায় কৰি লৈ পিছত বেলেগলৈ পলাই গুচি যায়গৈ গতিকে তই যি আন মোৰ কাৰণে আনিবি মোৰ হাতত থাকিলে পিছতো তাই পাবই ন এতিয়া যদি দামী দামী গহনাবোৰ তাইৰ হাতত জমা কৰি থ পিছত তোৰ অৱস্থা নাইকিয়া হ'ব তোক ভিখাৰী কৰি বেলেগক ৰজা বনাবগৈ তুমি কিয় তেনেকৈ কৈছা মা কিবা গণ্ডগোল হৈছে নেকি হ'ব দে আগে তই আহিলেচোন তাৰপিছত তোক ক'ম হ'ব দিয়া মা নহ'লে মই একো নিনিওঁ এতিয়া ৰাখিছোঁ দিয়া ৰাখ মা তুমি কিন্তু দাদাক ভাল তোমাৰ ফলীয়া কৰিব পাৰিছা দেই এইবোৰ কৰিব পাৰিব লাগিব দেখা নাই মই এতিয়া কিমান আজাদীত আছোঁ কেনেবাকৈ যদি বোৱাৰীয়ে হাত বোৱাৰীয়ে পাত হোৱা হয় মোৰ অৱস্থা নাইকিয়া হৈ থাকিল হয় এতিয়া পিছদিনাখনৰ কথা পিংকি মনুক থ'ব আহিলা তাই মোক মিছা কথা বুলি কয় আজি ক'ত সাৰিব তুমি আকৌ আজি এইখিনি সময়ত কিয় আহিলা আৰু যোৱা যলৈ যাব আহিছা তলৈ যোৱা মোৰ লগত এনেকৈ বাটত কথা নাপাতিবা কালি কোনোবাই দেখি ঘৰত লগাই দিছে মায়ে মোক খোৱাই নহয় ঢেৰ গালি পাৰিছে আজি তোক মছলা দি আছোঁ বেটি তই ঘৰলৈ ঘৰত লগাইছেগৈ মইনো তোমাৰ লগত কি তেনেকুৱা লগাবলগীয়া কাম কৰিলোঁ মই তোমাক কালিয়ে কোৱা নাই জানো মানুহে দেখিলে এটাকে দুটা কৰিব বুলি যোৱা যলৈ আহিছা তলৈ যোৱা হ'ব দিয়া মাজনী দুইজনীয়ে কিবা এটা খাই লওঁ মা আপুনি পাকঘৰত যে মই কি পাকঘৰত সোমাব নোৱাৰোঁ নেকি মোৰ পাকঘৰত এতিয়া মই তোক সুধি সোমাব লাগিব নেকি নহয় মা মই সেইটো কথা কোৱা নাই মই বনালোঁ হয় নহয় আপুনিনো কিয় বনাবহি লাগে হ'ব তই আজিৰ পৰা মোৰ এই পাকঘৰত নোসোমাবি তোৰ দৰে পাপী এজনী হাতে মই নাখাওঁ মা মইনো কি কৰিলোঁ তই কি কৰিলি গমেই পোৱা নাই ছোৱালীক স্কুলত থ'বলৈ যাওঁ বুলি কৈ পৰৰ পুৰুষৰ লগত যে লিলিমাই কৰি ফুৰা সেই কথাটো মই নাজানো হ'বলা আজি মই নিজ চকুৰে দেখি আহিছোঁ তই তাৰ লগত কথা পাতি থকা আৰু দুদিনমান ৰখ মোৰ ল'ৰা পাবহি তেতিয়া মই তোক এই ঘৰৰ পৰা বাহিৰ কৰি আছোঁ মা মই সেই ল'ৰাটোৰ লগত একো কথা পতা নাই মা আপুনি আপোনাৰ ল'ৰাক একো নক'ব মা মই তেনেকুৱা একো পাপ কাম কৰা নাই তই ক'লেই হ'ব নেকি মোৰ চকুকেইটাক মই বিশ্বাস নকৰি এতিয়া তোক বিশ্বাস কৰিম মা মই আপোনাৰ ভৰি ধৰিছোঁ আপুনি আপোনাৰ ল'ৰাক এইবোৰ কথা নক'ব মা আপোনাক মই কৈছোঁৱে দেখোন তেওঁ মোক বাটত দেখি মাত দিছে আমাৰ মাজত তেনেকুৱা একো সম্পৰ্ক নাই হ'ব এতিয়া ঘেন ঘেন পেন পেন কৰি থাকিব নালাগে মোৰ পাকঘৰৰ পৰা ওলা আৰু আজিৰ পৰা তই পাকঘৰত নোসোমাবি তই একদম একো ৰন্ধা বঢ়া নকৰিবি কান্দি দেখাব আহিছে এসপ্তাহৰ পিছৰ কথা মা ভাস্কৰ দুপৰীয়া পাবহি আজি ভাতকেইটা ময়ে বনাওঁ নেকি ঐ তই পাকঘৰত নোসোমাবি বুলি কৈছনে নাই মোৰ ল'ৰাক মই বনাই সিজাই খুৱাম আৰু মই যদি সময়ত বনাই সিজাই দিব নোৱাৰোঁ সি লঘোণে থাকিব নালাগে তোৰ হাতেৰে খাবলৈ মা আপুনি কিয় তেনেকৈ কৈছে আপুনি এতিয়াও সেই মিছা কথাবোৰতে লাগি আছে যে ভাস্কৰে আহি এইবোৰ কথা গম পাব লাগিলে বৰ ডাঙৰ কথা হ'ব মা তই ডাঙৰ কথা হ'বলগীয়া কাম কৰিছই আকৌ মা বাবা তই পালিহি মা কেনে আছা ভালনে মোৰ ভালেই দে পিংকি কি খবৰ ভালনে তাইনো আৰু ভাল নহ'বনে ভালেই মুনু ক'ত তাই স্কুললৈ গৈছে মোক পানী এগিলাচ দিয়াচোন বাবা মই তোক চৰ্বত বনাই দিম গছৰ পৰা নেমু দুটা আনিয়ে থৈছোঁ মোৰ লগত মোৰ ৰুমলৈ বোলা মা হে ভগৱান এয়া কি দেখুৱাইছা মোক ইমান দিনৰ মূৰত মানুহজন ঘৰলৈ আহিছে বিয়া হোৱাৰ পৰা 6 মাহে লগ পাইছোঁ এতিয়া আকৌ মায়ে এইবোৰ কি নাটক কৰিছে বাবা তই মোৰ কাৰণে কি আনিছ তোমাৰ কাৰণে মই সোণৰ চেন এডাল আনিছোঁ মা হয় নেকি মই জানোৱেই তই মোৰ কাৰণে তেনেকুৱাই ভাল কিবা আনিবি দাদা মই যে তোক আইফোন এটা আনিব দিছিলোঁ আনিলিনে ভণ্টি এটা আইফোনৰ দাম 1.5 লাখ টকা মই 1.5 লাখ টকা ঘপককৈ মেনেজ কৰিব নোৱাৰিলোঁ সেইকাৰণে আইফোনটো নানিলোঁ পিছৰ বা গৈ পেলাই মই তোলৈ দি পঠিয়াম দে বোৱাৰীৰ কাৰণে কি আনিছ আকৌ তাইৰ কাৰণে মোবাইল এটাহে আনিছোঁ তাইৰ হাতত মোবাইল নথকাৰ কাৰণে
বৰ অসুবিধা হয়। তাইৰ লগত মই ভালদৰে কথাই পাতিব নাপাওঁ। আকৌ যোৱাগৰ পিছত কথা পাতিবলৈ অসুবিধা হ'ব যে, সেইকাৰণে মোবাইল এটা লৈ আহিছোঁ। দাদা ব'লে আনা মোবাইলটোকে মোক দে। অঁ বাবা, সেই মোবাইলটো ভনীয়েৰকে দে। তাইক মোবাইল দিব নালাগে। তাইক মোবাইল দিলে আৰু ডাঙৰ কথা হ'ব। মনুক স্কুললৈ অনা নিয়া কৰোঁতে তাই সেই পুৰণা প্ৰেমিকটো যে, প্ৰেমিকটোৰ লগত ৰাস্তাত লগ কৰি কথা বতৰা পাতে। অকল সেই কথাটো মই কোৱা কথা নহয়, গোটেই গাঁৱৰ মানুহে জানে। এনেই নাক কাণ উলিয়াব নোৱাৰা হৈ আছোঁ। তই অহালৈকেহে ৰৈ আছোঁ। কি বিচাৰ কৰ কৰিবি। আকৌ যদি মোবাইল দিয় আৰু সৰ্বনাশ কৰিব। হয় নেকি মা? তাই তেনেকুৱা কৰিছে নেকি? হ'ব দিয়া, মোবাইলটো তাইক নেদেখাওঁৱে। ভণ্টি, মোবাইলটো তই লৈ ল'বি। তেওঁ আহি বাৰু আমাৰ ৰুমত সোমাবহি লাগেনে মাকৰ ৰুমত সোমাবগৈ লাগে? সেইখিনি কথা তেওঁতো জানিব লাগে। তেওঁ আহিব বুলি মই কিমান আগ্ৰহেৰে ৰৈ আছোঁ। পিংকি, মই এইবোৰ কি শুনিছোঁ? মায়ে কোৱা কথাবোৰ সঁচানে? তুমি বিশ্বাস কৰা, সেইবোৰ একেবাৰে মিছা কথা। তুমি মাৰ কথা নুশুনিবা ভাস্কৰ। মই তেওঁৰ লগত কথা পাতিছোঁ সঁচা। কথা পাতোঁতে মায়েও এদিন দেখিছে। কিন্তু মই তেনেকুৱা একো বেয়া কথা পতা নাই। তেওঁ মোক লগ পাই খালি ভাল নে বেয়া বুলি সুধিছে। তেওঁ মোক মাতষাৰ দিলে মই বাৰু মাতষাৰ দিম নে নিদিম কোৱাচোন? সেই কথাটোকে মায়ে বহুত বেয়াকৈ উলিয়াইছে। মানি লৈছোঁ মায়ে বাৰু বেয়াকৈ উলিয়াইছে, কিন্তু গাঁৱৰ মানুহবোৰে যে কৈছে, গাঁৱৰ মানুহবোৰৰ কথাবোৰ মিছা নেকি? গাঁৱৰ মানুহবোৰেও মাৰ মুখৰ পৰাই এনেকৈ কথাবোৰ শুনাৰ কাৰণে সিহঁতে ক'বলৈ বেছি সাহ পাইছে। বাৰু যি হ'ল হ'ল। এতিয়াৰ পৰা যাতে সি মাতিলেও তুমি মাত নিদিয়া। প্ৰথমবাৰ বুলি মই ক্ষমা কৰি দিছোঁ। পিছত যদি এনেকুৱা কথা শুনো নহয়, মই কিন্তু কেতিয়াও ক্ষমা নকৰিম। দেউতা তুমি আহিলা? দেউতা তুমি মোৰ কাৰণে কি আনিছা? একো অনা নাই। এতিয়া মোৰ ওচৰৰ পৰা অকণমান যোৱাচোন। মোক অকণমান আৰাম কৰিবলৈ দিয়া। মা, দেউতাই মোলৈ দেখোন একোৱেই নানিলে। তুমিচোন কৈছিলা দেউতা আহিলে মোৰ কাৰণে ধেৰ কিবা কিবি লৈ আহিব বুলি। এতিয়া মোৰ লগৰ ল'ৰা ছোৱালীবোৰৰ আগত মই কি বুলি ক'ম? দেউতাই তোমাৰ কাৰণে ধেৰ কিবা কিবি আনিছে। এতিয়া দেউতাৰ ভাগৰ লাগিছে যে, সেইকাৰণে তোমাক তেনেকৈ কৈছে। যোৱা, তুমি বাহিৰতে অকণমান সময় খেলি থাকাগৈ। হ'ব মা। তুমি ইমান দিনৰ মূৰত আহিছা। ছোৱালীজনীৰ কাৰণে একো এটা আনিব নোৱাৰিলা। মোৰ কাৰণে একো অনা নাই বাৰু। ছোৱালীজনীৰ কাৰণেতো কিবা এটা আনিব পাৰা। তাই এতিয়া মনত কিমান দুখ পাইছে। তাইৰ লগৰ ল'ৰা ছোৱালীবোৰৰ আগত তাই কি বুলি ক'ব? দেউতাকক প্ৰথম দেখিছে, তাকো দেউতাকে খালী হাতে আহিছে। হ'ব, কাইলৈ বজাৰ আছে নহয়, বজাৰৰ পৰা আনি দিম। এমাহৰ পিছৰ কথা। মা, এদিন দুদিনকৈ মোৰ যাবলৈ সময়ে হ'ল। এমাহেই হ'ল। টিকেট পৰহিলৈ আছে। এইকেইটা দিন তই থকাৰ বাবে সময়বোৰ কোনফালে পাৰ হ'ল ক'বই নোৱাৰিলোঁ। তই আকৌ ভালে ভালে থাকিবি দেই। সময়মতে খোৱা বোৱাবোৰ কৰিবি। এইবাৰ আহোঁতে ইমান খিনাই আহিছ। হ'ব মা। মা, ভাস্কৰ, ভাল খবৰ এটা আছে। ভাল খবৰ? কি ভাল খবৰ? তুমি আকৌ দেউতাক হ'বলৈ ওলাইছা। কি? এইবোৰ কেনেকৈ সম্ভৱ? মই অহা হৈছে কেইদিন। চি চি, নাক কাণ কাটিলে। বাবা, মইতো কোৱা নাছিলোঁ এইজনীৰ কথা। এই চৰিত্ৰটো একেবাৰে ভাল নহয়। তই মোৰ কথা শুনা নাছিলি নহয়, এতিয়া গম পালি? নাক কাটি হাতত ল'ব পৰা কৰিলে। ঐ, এইটো মোৰ সন্তান নহয়। তই কাৰ পাপৰ বোজা মোৰ ওপৰত জাপি দিবলৈ ওলাইছ হা? ভাস্কৰ, মা, আপোনালোকে এইবোৰ কি কথা কৈছে? ঐ, তই আৰু আমাৰ মুখৰ আগত কথাই নকবি। পিংকি, মই তোক ডিভোৰ্চ দিম। ভাস্কৰ, তুমি এইবোৰ কি কথা কৈছা? তুমি মোক ডিভোৰ্চ দিলে মই ক'লৈ যামগৈ? মোৰ আপন বুলি ক'বলৈ কেৱল তোমালোক দুজনেই। মা দেউতা কোনো নাই। মই ক'লৈ যামগৈ বাৰু? সেইকাৰণে এই পাপবোৰ কৰাৰ আগতে ভাবিব লাগে, এনেকুৱা এটা কাম কৰিলে পিছৰখিনি কি হ'ব বুলি। বাবা, এনেকৈ ৰৈ থাকিলে নহয়। ব'ল, দুয়োটাই কোৰ্টলৈ যাওঁ। এই ডিভোৰ্চে দিবি। উকিলৰ লগত কথা পাতি আহোঁগৈ। ব'লা মা। মই ইমান দিনে গাখীৰ খুৱাই সাপ পুহি আছিলোঁ। ভাস্কৰ, তুমি বিশ্বাস কৰা, তুমি ভবাৰ ধৰণে মই কোনো পাপ কৰা নাই ভাস্কৰ। মোৰ গৰ্ভত যি সন্তান আছে সেয়া তোমাৰেই সন্তান ভাস্কৰ। তুমি স্বীকাৰ কৰা। তুমি যদি মোক ডিভোৰ্চ দিয়া, মই মৰাৰ বাহিৰে আৰু একো উপায় নাথাকিব। মই যেনিবা মৰিয়ে থাকিম। মই মনুক কাৰ হাতত থৈ যাম? আইতাকেও তাইক অকণো ভাল নাপায়। ইফালে গৰ্ভত সন্তান। এই তিনিটা জীৱৰ কি হ'ব এতিয়া? ভাস্কৰ, তুমি অকণমান ভাবি নাচালা? ইমান দিনে মই তোমাৰ কাৰণে অপেক্ষা কৰি ৰৈ আছিলোঁ। লাষ্টত তুমি মোক ইয়াকেই উপহাৰ দিলা। নাই নাই, মোক ডিভোৰ্চ দিয়াৰ পিছত মই ক'লৈ যামগৈ? মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হ'ম দেখোন। তাৰ সলনি মই মৰি থকাই ভাল। মই মৰি মোৰ ছোৱালীজনীক ইহঁতৰ লগত মই থৈ যাব নোৱাৰোঁ। আমি দুয়োজনীয়ে মৰি থাকিম। মই মৰি তাইক ইয়াত থৈ নাযাওঁ ইহঁতৰ লগত। এই পিশাচবোৰৰ লগত থাকিলে তাইও পিশাচেই হৈ যাব। গতিকে মই য'তেই থাকোঁ তাইও মোৰ লগত তাতেই থাকিব। সিহঁত নহাৰ আগতে বিষৰ বোতল এটা আনি দুয়োজনীয়ে খাই পেলাই মৰি থকাই ভাল হ'ব। তাৰ বাহিৰে আৰু মোৰ ৰাস্তা নাই। মুনু, গাখীৰ গিলাচ খোৱা। মা, তুমি মোক আজি কিয় গাখীৰ খাবলৈ দিছা? এনে দেখোন মই গাখীৰ খাওঁ বুলি গাখীৰ খুজি থাকিলে তুমি কোৱা গাখীৰ খালে আইতাই মাৰিব। এতিয়া যদি গাখীৰখিনি খাওঁ, আইতাই যদি আহি পেলাই গালি পাৰিহি, আৰু দেউতাও আছে, দেউতাৰ আগত লগাই দিয়ে যদি, আকৌ দেউতাই তোমাক নেমাৰিব জানো? আজি আইতা আৰু দেউতা নাই যে, সেইকাৰণে খাবলৈ দিছোঁ। আকৌ খোৱা। আৰু এই গাখীৰখিনি খাই দুয়োজনীয়ে শুই থাকিম। আৰু আমি ইমানেই টোপনি যাম, তোমাৰ দেউতা আৰু আইতাই আমাক মাৰি থাকিলেও আমি একো গম নাপাম। মা, মই টোপনি গৈ থাকিলে দেখোন তুমি জগুৱাই দিলেই মই সাৰ পাওঁ। দেউতা আৰু আইতাই আমাক মাৰিলে কিয় সাৰ নাপাম আকৌ? আমি দুয়োজনী আকাশৰ পৰি হৈ আকাশত খেলি থাকিমগৈ যে, সেইকাৰণে ইয়াত আমাক মাৰি থাকিলেও আমি একো গম নাপাম।
অ' মা, এই গাখীৰ গিলাচ খালে মই পৰি হৈ যাম নেকি? এই গাখীৰ গিলাচ খালে আমি দুয়োজনীয়ে পৰি হৈ যাম। মা, তুমি আকৌ কান্দিছা কিয়? পৰি হ'লে ভালহে। ভাস্কৰ, তুমি মোক ক্ষমা কৰিবা। আমি দুয়োজনী তোমাৰ পৰা বহু দূৰলৈ গুচি যামগৈ। এটা সময়ত তুমি আমাক বিচাৰি ফুৰিলেও ক'তো বিচাৰি নাপাবা। মুনু, খোৱা গাখীৰ গিলাচ। মা, গাখীৰখিনি খাই ইমান ভাল লগা নাই, কিবা এটা গোন্ধাইছে। মুনু, মোৰ ওচৰলৈ আহা, গিলাচটো মাটিতে থৈ দিয়া। অ' মা, বুকুখন দেখোন বৰকৈ পৰিছে। মুনু, বিচনাতে শুই দিয়া। মা, বুকুখন বৰকৈ পৰিছে, তোমাৰো পৰিছেনে? অ' মুনু, মোৰো বুকুখন পৰিছে। ৰ'বা, আৰু বেছি সময় নাই, আমি দুইজনী আকাশৰ পৰি হ'মগৈ। মুনু, 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 তুমি মোক ক্ষমা কৰিবা। মুনু, মুনু। এনেকৈ দুয়োজনী কোনো নেদেখা দেশলৈ গুচি গ'লগৈ।